আজি বহু চৰ্চিত বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া বিয়লি ৫ বজালৈকে ভোটদান কৰিব পাৰিব ভোটাৰে বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ ভিতৰত প্ৰথম পৰ্যায়ত ১২১টা সমষ্টিৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ১৮খন জিলাক সামৰি অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত সৰ্বমুঠ ১৩১৪ গৰাকী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছে ইয়াৰে ভিতৰত অন্যতম হৈছে বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ ৰাঘপুৰ সমষ্টিত অৱতীৰ্ণ হৈছে তেজস্বী যাদৱ তাৰাপুৰ সমষ্টিত অৱতীৰ্ণ হৈছে বিজেপিৰ সম্ৰাট চৌধুৰী মহুৱা সমষ্টিত প্ৰাৰ্থী হিচাপে আছে তেজ প্ৰতাপ যাদৱ আলীনগৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হিচাপে আছে গায়িকা মৈথিলী ঠাকুৰ লক্ষীসৰাই সমষ্টিত প্ৰাৰ্থী হিচাপে আছে বিজেপিৰ বিজয় কুমাৰ সিনহা উল্লেখযোগ্য 11 নৱেম্বৰত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন দ্বিতীয় পৰ্যায়ত ১২২টা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব আমি পুৱা ৭ বজাৰ পৰা আপোনালোকক সেই পৰিৱেশবোৰ দেখুৱাইছো পুৱা ৭ বজাত ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈকে সেই ভোটগ্ৰহণ প্ৰক্ৰিয়া চলিব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া এতিয়ালৈকে সুচাৰুৰূপে সুকলমে সম্পন্ন হৈ থকাৰ খবৰ আহিছে বিহাৰত যেহেতু বিভিন্ন সময়ত বহু নিৰ্বাচনী হিংসাত্মক ঘটনাৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা যায় কিন্তু তাৰ বিপৰীতে আজিৰ দিনটোত এতিয়ালৈকে প্ৰায় সুস্থিৰভাৱে শান্তিপূৰ্ণভাৱে গোটেই ভোটগ্ৰহণ প্ৰক্ৰিয়াটো চলি আছে বুলি জানিব পৰা গৈছে আজি তেজস্বী যাদৱকে ধৰি বহুকেইগৰাকী হাই প্ৰফাইল ৰথী মহাৰথীৰ ভাগ্য ইভিএমত বন্দী কৰিব বিহাৰৰ ভোটাৰে আমি গোটেই বিষয়টো সন্দৰ্ভত বা গোটেই নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সন্দৰ্ভত জানিবলৈ এই মুহূৰ্তত প্ৰাঞ্জল প্ৰদীপ দাসৰ কাষলৈ আপোনালোকক পোনপটীয়াকৈ লৈ গৈছোঁ প্ৰাঞ্জল এতিয়ালৈকে মুঠ কিমান শতাংশ ভোটগ্ৰহণ সম্পন্ন হৈছে আৰু ক'ৰবাত কিবা বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ খবৰ আপুনি পাইছে নেকি ৰাজদীপ এই মুহূৰ্তলৈকে যেটো ভোটদানৰ হাৰ সেই ভোটদানৰ হাৰ প্ৰায় 13% ভোটদান এতিয়ালৈকে পুৱাৰে পৰা হৈছে আৰু ভালে আৰম্ভণি এতিয়ালৈকে আৰু আশা কৰা হৈছে যে ভোট যেটো পাৰ্চেন্টেজ সেইটো বৃদ্ধি হ'ব আৰু এই মুহূৰ্তত পুনৰবাৰ কওঁ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু 121টা সমষ্টিত আজি ইতিমধ্যে সেই নিৰ্বাচন বা ভোট গ্ৰহণ ইতিমধ্যে চলি আছে আৰু মই পুনৰবাৰ কৈছোঁ যে এই যি বিহাৰৰ নিৰ্বাচন সেই যথেষ্ট তাৎপৰ্য বহন কৰিব দেশৰ ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতিও ই যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ পিছতে সমগ্ৰ দেশৰ ৰাজনৈতিক পৰিৱেশ দৃশ্যপট কেনেকুৱা হয় ই বহুখিনি যেহেতু এখন ডাঙৰ ৰাজ্য 243খন আসন আছে দুটা পৰ্যায়ৰ নিৰ্বাচন গতিকে বহুখিনি বিষয় বিহাৰ নিৰ্বাচনৰ ওপৰত নিৰ্ভৰ কৰিছে গতিকে এনডিএ মিত্ৰজোঁটৰ বিষয়লৈ যদি আমি আহোঁ তেওঁলোক যথেষ্ট আত্মবিশ্বাসী বিশেষকৈ বিজেপি আৰু জনতা দল ইউনাইটেড নীতিশ কুমাৰৰ নেতৃত্বত আৰু আনহাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অমিত শ্বাহকে ধৰি জেপি নড্ডা বিজেপিৰ সকলোবোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী সকলোৱে গৈ বিহাৰত গৈ পেলাই তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু সকলোৱে কৈছে যে বিহাৰৰ যি পৰিৱেশ পৰিস্থিতি আছিলে তাৰ পৰা ওলাই বিহাৰৰ বৰ্তমান যি বিকাশৰ যাত্ৰা সেয়া একমাত্ৰ এনডিএ যি চৰকাৰ চলি আছে এনডিএ মিত্ৰজোঁটৰ যি চৰকাৰ চলি আছে তাৰ কাৰণে সম্ভৱ হৈছে আৰু কালিৰ দিনটোত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এটা মন্তব্য কৰিছিল তেওঁ প্ৰেডিকশ্যন কৰিছিল যে বিহাৰত এইবাৰ 160খনতকৈও অধিক এনডিএ মিত্ৰজোঁটে আসন লাভ কৰিব যেটো তেওঁ কালিৰ দিনটোত মন্তব্য কৰিছিল কিন্তু তাৰ বিপৰীতে ৰাহুল গান্ধীয়ে যথেষ্ট আক্ৰমণাত্মকভাৱে এটা কথা উল্লেখ কৰিছে যে মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত হাৰিয়ানাৰ ক্ষেত্ৰত তেওঁ ভোট চুৰি কৰাৰ অভিযোগ আনিছে সেই অভিযোগ তেওঁ নিৰ্বাচন আয়োগৰ প্ৰতিও নিৰপেক্ষতাৰ প্ৰতিও তেওঁ প্ৰশ্ন উত্থাপন কৰিছে কিন্তু তাৰ মাজতে তেওঁ কালিৰ দিনটোত বিহাৰৰ যিসকল যুৱ ভোটাৰ আছে তেওঁলোকক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনাইছে আৰু তেওঁ এপিল কৰিছে যে বিহাৰৰ যি যুৱ প্ৰজন্ম আছে তেওঁলোকৰ ওপৰত যেনে ধৰণৰ যি বৰ্তমান শোষণ চলি আছে তাৰ পৰা মুক্তিৰ বাবে তেওঁলোকে ভোট দিব লাগে এই এপিল কৰিছে বিশেষকৈ মহাগঠবন্ধন যাৰ নেতৃত্ব লৈছে কংগ্ৰেছ আৰু তেজস্বী যাদৱ আৰজেডি গতিকে তেনে ক্ষেত্ৰত লক্ষণীয় হ'ব যে বিহাৰৰ জনসাধাৰণে কাক এইবাৰ তেওঁলোকে নিজৰ জনাদেশ দিয়ে কিন্তু আমি যদি চাওঁ 121টা সমষ্টিত আমি যদি হেভিৱেট পাৰ্টিসমূহ যদি চাওঁ তেজস্বী যাদৱ নিজেই আছে মহাগঠবন্ধনৰ ফালৰ পৰা আনহাতে বিহাৰৰ ডেপুটি CM সম্ৰাট চৌধুৰী তেখেতে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে বহুকেইগৰাকী
বিশেষকৈ শিল্পী অভিনেতা তেওঁলোকেও এই যি এইবাৰৰ ভোট অৰ্থাৎ প্ৰথম পৰ্যায়ৰ ভোট চলি আছে তাত তেওঁলোক অৱতীৰ্ণ হৈছে দুইটা দলৰ ফালৰ পৰাই গতিকে লক্ষণীয় হ'ব যে কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হয় কিন্তু বিহাৰৰ যি ৰাজনীতি বিহাৰত বৰ্তমান আমি যদি চাওঁ তেনেহ'লে ইয়াৰ পূৰ্বে যদি চাওঁ বিশেষকৈ ভাৰতীয় জনতা পাৰ্টি আৰু নীতিশ কুমাৰৰ জনতা দল ইউনাইটেড তেওঁলোকে জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল বিগত বছৰত আমি যদি চাওঁ তেনেহ'লে তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল মহাগঠবন্ধনে কিন্তু এইবাৰ এতিয়ালৈকে যিসমূহ প্ৰেডিকশ্যন আহিছে যি অপিনিয়ন পোল আহিছে সেই অপিনিয়ন পোলসমূহ আমি যদি চাওঁ তেনেহ'লে প্ৰায় এক মিশ্ৰিত প্ৰতিক্ৰিয়া ইতিমধ্যে ৰাজনৈতিক বিশ্লেষকসকলে দিছে বা অপিনিয়ন পোলত আহিছে অৰ্থাৎ এতিয়ালৈকে এটা কথা নিশ্চিত হৈছে যে বিহাৰত এইবাৰ যিটো মূল প্ৰতিদ্বন্দ্বিতা সেই প্ৰতিদ্বন্দ্বিতা কংগ্ৰেছ বিজেপি জেডিইউ আৰু আৰজেডি এই চাৰিটা ৰাজনৈতিক দলৰ মাজতেই সীমাবদ্ধ থাকিব কিন্তু তাৰ মাজতেই প্ৰশান্ত কিশোৰৰ নতুন যিটো ৰাজনৈতিক দল আছে আমি যদি চাওঁ প্ৰশান্ত কিশোৰে এইবাৰ বিহাৰত প্ৰায় 243টা যি সমষ্টি আছে তাত তেওঁ ইতিমধ্যে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে গতিকে বিহাৰৰ ৰাজনীতিৰ সমীকৰণত প্ৰশান্ত কিশোৰৰ নতুন ৰাজনৈতিক দলটোৱে কিমান প্ৰভাৱ পেলায় সেয়াও লক্ষণীয় হ'ব কাৰণ দেশৰ ৰাজনীতিত প্ৰশান্ত কিশোৰ এজন ৰাজনৈতিক যি তেওঁ তেখেতৰ ষ্ট্ৰেটেজি নিৰ্মাণ কৰা ব্যক্তি হিচাপে যথেষ্ট তেওঁ প্ৰভাৱ আছে তেনে ক্ষেত্ৰত এইবাৰ বিহাৰত প্ৰশান্ত কিশোৰৰ নিজৰ ৰাজনৈতিক দলটোৱে কিমান প্ৰভাৱ বিস্তাৰ কৰিব পাৰে সেয়াও লক্ষণীয় হ'ব ৰাজদীপ নিশ্চয়কৈ প্ৰাঞ্জল আপোনাক সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ